এটা পিকনিক প্লেছত যদি আপুনি কয় মন নাখাব সেইটোতো ঠিক কথা নহ'ব। পিকনিক প্লেচলৈ আহিলে ডেকা ল'ৰাই খায়, কিন্তু ছোৱালী মানুহতো মদ খোৱা মই দেখিছোঁ। কাৰণ পিকনিকৰ দিনাখন যদি অকণমান ফূৰ্তি কৰিবৰ কাৰণে অকণমান মদো অকণমান খাইছে, সেইটো বিশৃংখলতাৰ ভিতৰত নহয়। মদ খাই যদি কাৰোবাক মাৰপিট কৰে, মদ খাই যদি গুণ্ডামি কৰে, মদ ভাত কৰি মহিলা কোনোবা অচিনাকি মহিলাক জোকায়, সেইবোৰহে আচলতে বিশৃংখল বুলি ক'ম। ইয়াৰ স্থানীয় ডেকা বন্ধুসকলে যোৱা বছৰো কৰিছে, আগতেও তেওঁলোকে তেনেকুৱা ধৰণেই পিকনিকৰ এটা স্পট এটা অফিচিয়েলি তেওঁলোকে এতিয়া পাইছে। তেওঁলোকে আনুষ্ঠানিকভাৱে সেইবাবে আজি এইটো মোৰ দ্বাৰা মুকলি কৰাইছে। মই আহিছোঁ তেওঁলোকৰ নিমন্ত্ৰণ ৰক্ষা কৰিবলৈ। আৰু চোনচালি পিকনিক স্পট হিচাপেহে এইটো চৰকাৰীভাৱে স্বীকৃতিপ্ৰাপ্ত। তেওঁলোকে নুনমাটি এইকাৰণে দিছে যে মানুহে চোনচালি নামটো ইমান হেৰি নহয়, নুনমাটি নিদিলে বহুতৰ হয়তো অসুবিধা হ'ব। যেই নহওক, এতিয়া তেওঁলোকে ডেকা ল'ৰা কিছুমানৰ উপাৰ্জনো হয় আৰু মানুহক সহায়ো কৰিব পাৰে। কাৰণ এই সময়ত পিকনিকৰ যিটো উজান উঠে, জেগা নোহোৱা হৈছে। চব মানুহে কম বেছি পৰিমাণে পিকনিক ফেমিলি হিচাপেও আহে, কেতিয়াবা অফিচৰ ফালৰ পৰা আহে। এনেকুৱা ধৰণৰ পিকনিকৰ হেৰিটোতো আগৰ পৰাই চলি আছে, এতিয়াও চলিছে। এতিয়া অলপ বাহুল্য হৈছে আৰু বেছি মানুহ আহিবলৈ লৈছে। আৰু সেইকাৰণে এওঁলোকে চোনচালি এই গোটেই চৰ অঞ্চলটো মানে তেওঁলোকে বাছি লৈছে। আৰু মইতো বহুত পিকনিক একেলগেতো 200-300 পিকনিক ইয়াত খাব পাৰে। খালি গাড়ী মটৰ চলিলেও ধূলি চুলি আহে কাৰণে এইটো বন্ধ কৰি দিব লাগে। তেওঁলোকে বন্ধ কৰিব কালি পৰহিৰ পৰা। আৰু এই জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চলৈকে নাথাকেই। জানুৱাৰী, ফেব্ৰুৱাৰীহে বিশেষভাৱে থাকিব। গতিকে এই 2 মাহত তেওঁলোকৰ হাতলৈ কেইটামান পইচা আহিব আৰু এই যিবিলাক দল আহিব তেওঁলোকেও সুশৃংখলভাৱে তেওঁলোকৰ নিজৰ পিকনিকৰ হেৰিবোৰ স্পটবোৰ বাছি লৈ পেলাই তেওঁলোকে ইয়াত পিকনিক খোৱাৰ বা পিকনিক খাই যিটো উপভোগ কৰে নাচ গীত মাতেৰে, সেইখিনিও সিহঁতে সহায় কৰি দিব। আৰু এই ল'ৰাহঁতে দুটা কথা, এতিয়া পিকনিক প্লেছত যদি আপুনি কয় মন নাখাব সেইটোতো ঠিক কথা নহ'ব। পিকনিক প্লেচলৈ আহিলে ডেকা ল'ৰাই খায়, কিন্তু ছোৱালী মানুহতো মদ খোৱা মই দেখিছোঁ। কাৰণ পিকনিকৰ দিনাখন যদি অকণমান ফূৰ্তি কৰিবৰ কাৰণে অকণমান মদো অকণমান খাইছে, সেইটো বিশৃংখলতাৰ ভিতৰত নহয়। মদ খাই যদি কাৰোবাক মাৰপিট কৰে, মদ খাই যদি গুণ্ডামি কৰে, মদ ভাত কৰি মহিলা কোনোবা অচিনাকি মহিলাক জোকায়, সেইবোৰহে আচলতে বিশৃংখল বুলি ক'ম। কিন্তু কোনোবা মদ অকণমান খাইছে, খাওক। সেইটো আৰু পিকনিক প্লেচত যদি নাখায়, ঘৰতনো নামঘৰত বা ঘৰত কেনেকৈ খাবগৈ? ঘৰতো আৰু সেই অসুবিধাবোৰ ঢেৰ আছে নহয়, ৰেষ্ট্ৰিকশ্যন ঢেৰ থাকে। ইয়াত ৰেষ্ট্ৰিকশ্যন কিছু ৰিলাক্স কৰি তেওঁলোকে দিব লাগিব, কিন্তু ইয়াৰ দ্বাৰা বিশৃংখলতা এটা পৰিৱেশ বা মানুহৰ মাজত দুটা পিকনিক পাৰ্টিৰ মাজত কাজিয়া। এতিয়া মই সৰুতে পিকনিক পাৰ্টি লৈ গৈছিলোঁ, কেইজনমান বিধৱা মহিলা গৈছিল আৰু যিটো ৰান্ধনি গৈছিল সি ৰান্ধনিৰ মুছলিম। বিধৱা মহিলা কিজনী আকৌ এক্সট্ৰাকৈ আহি দিব লগা হ'ল, তেওঁলোকে নিজে বনাই খাইছে। তেনেকুৱা বিশৃংখল হৈছে। আৰু কিছুমানে গৈ পেলাই জংঘলৰ মাজত ঘূৰি ফুৰিছেগৈ, আমি এৰি থৈ গুচি আহিছোঁ। পিছত বাঁহৰ গাড়ীত সিহঁতে উঠি আহিছে। তেনেকুৱা বিশৃংখলবিলাক মোৰ জীৱনতে মই লগ পাইছিলোঁ। তেতিয়াৰ পৰা মই পিকনিক চিকনিক এৰেঞ্জমেণ্টো নকৰোঁ, পিকনিক পাৰ্টিত মই তেনেকৈ কাৰোবাৰ লগত কেতিয়াবা গৈছিলোঁ যদি বেলেগ কথা। মই নিজে পিকনিকৰ সেই আয়োজক হিচাপে মই তাহানিতে সেইটো বিসৰ্জন দিছোঁ। কাৰণ এই গণ্ডগোলবিলাক হয়, চম্ভালাটো বিৰাট দিগদাৰ। গতিকে এওঁলোকে চম্ভালিব পাৰিব, কাৰণ আমাৰ ডেকাসকল যথেষ্ট অভিজ্ঞ আৰু তেওঁলোকে এইটোত বিৰাট চখ এটাও আছে। এইটো ধন ঘটিবৰ কাৰণে এওঁলোকে যে কৰিছে মই নাভাবোঁ। কিবা এটা চকু থাকে নহয়, ইয়াৰ লোকেল ল'ৰা, ইয়াতো বেলেগ ঠাইৰ পৰা অহাও নাই। আৰু নিতু পাটগিৰি সি সদায় মোক কৈ থাকে আপুনি এইটো ক্ষেত্ৰত আপুনি আহিব। যোৱাবাৰ আহিছোঁ, খুলি দিছোঁ, এইবাৰ আহিছে তেওঁলোকে। মই এতিয়া যোৱাবাৰতো মই উভতি আহিছোঁ, মোৰ বেলেগ কাৰ্যসূচী আছিলে। এওঁলোকে যে কৈছিল মই পাহৰি থাকিলোঁ, ফটকৈ আগবাঢ়ি গৈছিলোঁ সোণাপুৰৰ ফালে। যিয়েই নহওক, আটাইৰে মই মংগল কামনা কৰিছোঁ আৰু ভালকৈ এই স্পটটো যাতে তেওঁলোকে পৰিচালনা কৰিব পাৰে তাৰ কাৰণে তেওঁলোকক মই শুভেচ্ছা জনাইছোঁ।